বন্ধুসকল নমস্কাৰ। ঠাণ্ডাৰ বাবে আপোনালোকৰ মাজলৈ মই এটি ঊলৰ ভিডিঅ' লৈ আহিছোঁ আৰু এই ঊলৰ ভিডিঅ'টোত মই এটি চেইন ডিজাইন কৰি উলিয়াইছোঁ আৰু এই চেইন ডিজাইনটো দুইফালে একে হ'ব। দুইফালে একে হোৱাৰ বাবে কালাৰ চেঞ্জ নকৰাকৈ বা কালাৰ চেঞ্জ কৰিলে নকটাকৈ কৰিব পৰা যাব। এয়া মই দেখুৱাই দিছোঁ, দুইফালে একে হ'ব আৰু মই ইয়াক কেনেধৰণে কৰিছোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পায় লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ইয়াৰ বাবে মই ইয়াক এটা 4 প্লাই ঊল লৈছোঁ আৰু ইয়াক কুৰ্চাত কাম কৰিলে অতি সোনকালে ঊলৰ কাম শেষ কৰিব পাৰি আৰু মই সেইবাবে কুৰ্চা ব্যৱহাৰ কৰি ভাল পাওঁ। ঊলৰ যিকোনো কাম কৰিবলৈ হ'লে এটি চেইনেৰে আৰম্ভ কৰায় আৰু চেইনটো আৰম্ভ কৰিবলৈ এটা গাঁঠি লাগে আৰু গাঁঠিটো মই এনেকৈ দিওঁ। সকলোৱে বেলেগ বেলেগ ধৰণে দিয়ে আৰু মই এনেকৈ দিওঁ। দুটা পাক দি দিলোঁ, তাৰপিছত কুৰ্চাটো টাইট নোহোৱাকৈ অলপ লুজকৈ টানি দিলোঁ। টাইট হ'লে কুৰ্চাটো এনেকৈ ক্ৰছ কৰি আনিব নোৱাৰি। এতিয়া চেইনডাল গুঠি যাম। চেইনডাল সকলোৱে গুঠিব পাৰে। এয়া মোৰ চেইনডাল গুঠা হ'ল। এনেকৈ পাৰ কৰাই আনিছোঁ। তাৰপিছত দুবাৰ চেইন দিছোঁ। আকৌ এইডাল চেইন এৰি আনডাল চেইনত এনেধৰণে কুৰ্চাটো ক্ৰছ কৰাই দিছোঁ। দুবাৰ ক্ৰছ কৰাই দিছোঁ। দিলে 1 2 3 4 4টা পাক হয়। দুবাৰ চেইন দিলোঁ, এইটো এৰি আকৌ এইটোত দিলোঁ। চেইনডালৰ এটা চেইন এৰি আনটো চেইনত দিছোঁ পাতল হ'বৰ কাৰণে, নহ'লে বহুত ঘন হয়। এডাল চেইন দিলোঁ, দ্বিতীয়ডাল চেইন দিলোঁ, ইটো এৰিলোঁ, আকৌ এডাল চেইনত ভৰাই দিলোঁ, দুবাৰ দিলোঁ। এয়া এটা লাইন গুঠা হ'ল। এইবাৰ মই নীলা কালাৰটো ইউজ কৰিম আৰু নীলা কালাৰটো ইউজ কৰোঁতে প্ৰথম লাইনটো যেনেধৰণে গুঠিছিলোঁ তেনেকৈয়ে গুঠিম। এয়া একেটা ফাকেৰে কুৰ্চাটো দুবাৰ ক্ৰছ কৰাই দিম আৰু দুবাৰ চেইন। ঠিক মাজতে এনেধৰণে কুৰ্চাটো ক্ৰছ কৰাই দিম। দি দুবাৰ কুৰ্চাটো ক্ৰছ কৰাই দিছোঁ আৰু এনেকৈ আনি দুবাৰ চেইন দিম। আকৌ এনেকৈ মাজতে দি দিছোঁ। দি 1 2 3 4 4টা পাক হয়। 4টা পাক হ'লে মাজতে কুৰ্চাটো পিছৰ বাৰ ভৰাই দিব লাগিব আৰু এনেধৰণে ভিৰদৰে জোং জোং হৈ যাব আৰু দুইফালে একে হ'ব। এয়া দুটা লাইন গুঠা হ'ল। এই ধৰণে গোটেই যিটো চেইন ডিজাইন আৰম্ভ কৰা হয় এনেধৰণে গুঠি গ'লে কোনো ধৰণৰ কষ্ট নাই আৰু অতি সোনকালে হয়। আপোনালোকে কৰি চাব পাৰে, অতি ধুনীয়া দেখা হয়। এইটো পদ্ধতিৰে ঊলৰ কাম কৰিলে কালাৰ চেঞ্জ কৰোঁতে কাটিবলগীয়া নহয়, কাৰণ দুয়োটা চাইড একে, ইফালেও একে ইফালেও একে, গুঠিবলৈ সুবিধা হয় আৰু